মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰ বাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আজিৰ DLEDৰ প্ৰি এণ্ট্ৰি টেষ্ট এক্সামৰ পৰীক্ষা তোমালোকৰ ভাল হৈছে। গতিকে কিমান নম্বৰ পাইছে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। লগতে তোমালোকে জনাবা যে তোমালোকৰ কাষ্ট কি হয়, লগতে ডিষ্ট্ৰিক্টখনৰ নামটো জনাবা। গতিকে আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ বাবে লৈ আহিছোঁ শ্বেডিউল ফৰ এডমিশ্যন প্ৰচেছ অফ 2-year ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যন কোৰ্ছ ফৰ দ্য ছেশ্যন 2025-2027। গতিকে চোৱা 1 নম্বৰৰ পৰা ইয়াতে ইম্পৰ্টেণ্ট ডেটখিনি দি থকা আছে। ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন, এইটো 15/5 পৰা আৰম্ভ হৈছিল, 15/6 শেষ হৈছিলে। এডমিট কাৰ্ড ডাউনলোড হৈছিলে 5/7/2025 পৰা। পৰীক্ষা হৈছিলে 13/7/2025 আৰু ৰিজাল্টটো দিছিলে আজি অৰ্থাৎ 28/7/2025। এতিয়া অনলাইন কাউন্সিলিং কেতিয়া হ'ব, ইয়াতে চোৱা ধুনীয়াকৈ এইখিনি জানিবলগীয়া তোমালোকৰ বাবে। অনলাইন কাউন্সিলিং ফাৰ্ষ্ট ফেজ, ইনষ্ট্ৰাকশ্যন উইল বি প্ৰভাইডেড ইন টাইম। ইনষ্ট্ৰাকশ্যনখিনি এই নিৰ্ধাৰিত ডেটৰ আগত দি দিয়া হ'ব। ইয়াত কৈছে যে ইট ইজ মেণ্ডেটৰী ফৰ দ্য কেণ্ডিডেটছ টু পাৰ্টিচিপেট ইন অনলাইন কাউন্সিলিং। গতিকে অনলাইন কাউন্সিলত পাৰ্টিচিপেট কৰাটো মেণ্ডেটৰী হয়। অনলাইন কাউন্সিলিং হ'ব 29/7/2025 পৰা 1/8/2025লৈকে। গতিকে এইকেইদিনৰ ভিতৰত অনলাইন কাউন্সিলিং হ'ব। নেক্সট চোৱা, বহুতেই সুধি আছিল যে ৰিজাল্ট অফ এলটমেণ্ট অফ ইনষ্টিটিউট এণ্ড ৰাউণ্ড 1 এণ্ড কাট অফ মাৰ্ক। ৰাউণ্ড 1 আৰু কাট অফ মাৰ্কটো কেতিয়া প্ৰকাশ হ'ব? 4/8/2025। ঠিক আছে, এদিনাখন কাট অফ মাৰ্কটো প্ৰকাশ হ'ব। নেক্সট দিয়া আছে যে ফিজিকেল এডমিশ্যন উইথ ডকুমেণ্ট ভেৰিফিকেশ্যন ইন দ্য এলটেড ইনষ্টিটিউট উইথ পে'মেণ্ট অফ দ্য এডমিশ্যন ফিজ। গতিকে যিসকলে এডমিশ্যন পায় তেওঁলোকে পে'মেণ্ট কৰিব লাগিব, হয়নে? প্ৰাইভেটত হ'লে বেছি পইচা পে' কৰিব লাগে। কিমান পইচা পে' কৰিব লাগিব যদি ভিডিঅ' বনাব লাগে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা, মই বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে প্ৰাইভেটত হ'লে বেছি হ'ব, গভৰ্ণমেণ্টত হ'লে কম পইচা পে' কৰিলেই হ'ব। ঠিক আছে, 5/8/2025 পৰা 7/8/2025 ভিতৰত পে'মেণ্টটো কৰিব লাগিব। গতিকে তোমালোকে যিসকলে পাছ কৰিম বুলি ভাবিছা, তোমালোকে এতিয়াই পইচাখিনি যোগাৰ কৰি লোৱা, যাতে সময়ত তোমালোকৰ কোনো ধৰণৰ অসুবিধা নহয়। নেক্সট আছিল অনলাইন ছাবমিশ্যন অফ এডমিশ্যন ৰিপৰ্ট এণ্ড ভেকেঞ্চি লিষ্ট বাই দ্য ৰেচপেক্টিভ ইনষ্টিটিউট। এতিয়া 8/8/2025 5টা বজাৰ আগত এইখিনি প্ৰকাশ কৰা হ'ব। নেক্সট দিয়া আছে পাব্লিকেশ্যন অফ ভেকেঞ্চি লিষ্ট পাব্লিছ কৰা হ'ব 9/8/2025। নেক্সট দিছে চোৱা ৰিজাল্ট অফ এলটমেণ্ট অফ ইনষ্টিটিউট ৰাউণ্ড 2 এণ্ড কাট অফ মাৰ্ক। ঠিক আছে, ৰাউণ্ড 1টো আগতে হ'ব, ৰাউণ্ড 1ৰ 4/8/2025 দি দিব। ৰাউণ্ড 2 এণ্ড কাট অফ মাৰ্ক দিব 11/8/2025। নেক্সট দিয়া আছে ফিজিকেল এডমিশ্যন উইথ ডকুমেণ্ট ভেৰিফিকেশ্যন ইন দ্য এলটেড ইনষ্টিটিউট উইথ পে'মেণ্ট অফ এডমিশ্যন ফিজ। এইখিনি ৰাউণ্ড 2ৰ কাৰণে 12 তাৰিখত হ'ব, ৰাউণ্ড 2ৰ কাৰণে। ঠিক আছে, নেক্সট দিয়া আছে অনলাইন ছাবমিশ্যন অফ এডমিশ্যন ৰিপৰ্ট এণ্ড দ্য ভেকেঞ্চি লিষ্ট বাই দ্য ৰেচপেক্টিভ ইনষ্টিটিউট। এইটো 13/8/2025 5টা বজাৰ আগত তোমালোকে পাই যাবা। নেক্সট দিয়া আছে পাব্লিকেশ্যন অফ ভেকেঞ্চি লিষ্ট পাব্লিছ হ'ব 14/8/2025। নেক্সট দিছে অনলাইন কাউন্সিলিং ছেকেণ্ড ফেজ ফৰ ৰিভিজন মডিফিকেশ্যন অফ প্ৰিফাৰেঞ্চেছ অফ টিচাৰ এডুকেশ্যন ইনষ্টিটিউটছ বাই দ্য কেণ্ডিডেটছ। ঠিক আছে, ইয়াতে 16/8/2025 হ'ব। নেক্সট দিছে ৰিজাল্ট অফ এলটমেণ্ট অফ ইনষ্টিটিউট ৰাউণ্ড 3 এণ্ড কাট অফ মাৰ্ক। ৰাউণ্ড 3 এণ্ড কাট অফ মাৰ্ক প্ৰকাশ হ'ব 18/8/2025। নেক্সট একেই হয়, ফিজিকেল এডমিশ্যন এইটো উইথ ডকুমেণ্ট ভেৰিফিকেশ্যন 19/8/2025 হ'ব। তাৰপিছত শেষত দিয়া আছে অনলাইন ছাবমিশ্যন অফ এডমিশ্যন ৰিপৰ্ট এণ্ড ভেকেঞ্চি লিষ্ট বাই দ্য ৰেচপেক্টিভ ইনষ্টিটিউট। এইটো 20/8/2025 5টা বজাৰ আগত দি দিয়া হ'ব। তাৰপিছত 18 নম্বৰ দিয়া আছে পাব্লিকেশ্যন অফ ভেকেঞ্চি লিষ্ট 21/8/2025। আশা কৰিছোঁ তোমালোকে এইখিনিৰ পৰা অলপমান হ'লেও উপকৃত হ'লা। ইয়াৰ PDF টো যদিহে লাগে তোমালোকে কমেণ্ট কৰিবা, কমেণ্ট ছেকশ্যনত আমি এটা লিংক দিম, তাত ক্লিক কৰি তোমালোকে এই PDF টো ডাউনলোড কৰি ল'ব পাৰিবা। ইয়াৰ ৰিলেটেড যদি তোমালোকৰ কিবা জানিবলগীয়া আছে বা কুৱেশ্যন আছে কমেণ্ট ছেকশ্যনত সুধিবলৈ নাপাহৰিবা।